গুয়াহাটি প্রেস ক্লাবে অনুসূচিত জাতি ছাত্র সংস্থার সংবাদ সম্মেলন। গুয়াহাটি প্রেস ক্লাবে অনুসূচিত জাতি ছাত্র সংস্থার সংবাদ সম্মেলন। অনুসূচিত জাতির মানুষদের সরকার প্রবঞ্চনা করার অভিযোগ। দক্ষতা বিকাশের নামে থাকা প্রকল্পে অনুসূচিত জাতির লোকেদের লাভ হয় না। ভুয়ো প্রমাণপত্র দিয়ে অন্য লোকেরা গ্রহণ করে আসছে এই সুবিধা। সতী রাধিকা সমন্বয় ক্ষেত্র স্থাপনের ঘোষণা করেছিলেন সর্বানন্দ সোনোয়াল। পরবর্তীতে হিমন্ত বিশ্ব শর্মা এবং সর্বানন্দ সোনোয়ালের সংঘাতের জন্য হয়ে উঠল না মাজুলির সেই সমন্বয় ক্ষেত্র। ভুয়ো প্রমাণপত্র শনাক্ত করার ব্যবস্থা করুক সরকার। স্মার্ট মিটারের বিরুদ্ধেও প্রতিবাদ আরম্ভ করবে সংগঠনটি। 15 অক্টোবরের ভেতরে সমস্যা সমাধানের কাজ না করলে ধারাবাহিক প্রতিবাদ। 15 থেকে 22 অক্টোবর জেলায় জেলায় হবে প্রতিবাদ। 26 তারিখে দিসপুর ঘেরাও করবে সদৌ অসমের অনুসূচিত জাতি ছাত্র সংস্থা। আচ্ছা, বর্তমান শাসনাধীষ্ঠ চৰকাৰখনে অসমৰ অনুসূচিত জাতিৰ লোকসকলক সুৰক্ষা প্ৰদান কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। অনুসূচিত জাতিৰ লোকসকলৰ অধিকাৰৰ সুৰক্ষা প্ৰদান কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। সামাজিকভাৱে, অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে অনুসূচিত জাতিক নিষেধ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে এই চৰকাৰখন। আপোনালোকে লক্ষ্য কৰিব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰে বাৰে কৈ থাকে যে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি। কিন্তু সেই হিমন্ত বিশ্ব শৰ্মাৰ হাতত ধৰিয়ে আগবাঢ়ি যোৱা পীযুষ হাজৰিকা ডাঙৰীয়াই অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ সঞ্চালিকা কুলশ্ৰী নাথৰ হাতত ধৰি নুপুৰ শ্বাহৰ লগত আচলতে মিলিত হৈ তেওঁলোকে এক বৃহৎ ধৰণৰ কমিশ্যনৰ অংকৰাজ কৰি 140 কোটি টকা অনুসূচিত জাতিৰ আচলতে লোকসকলৰ সৰ্বসাধাৰণ জনতাৰ ধন তেওঁলোকে লুণ্ঠন কৰি লৈ গুচি গৈছে। একেবাৰে নিম্নজাত সামগ্ৰী, যিবিলাক সামগ্ৰীৰ জৰিয়তে অনুসূচিত জাতিৰ ৰাইজৰ কোনো ধৰণৰ উন্নয়ন নহয়, অনুসূচিত জাতিৰ ৰাইজৰ কোনো ধৰণৰ লাভ নহয়, তেনেকুৱা ধৰণৰ সামগ্ৰী তেওঁলোকে আচলতে প্ৰদান কৰি অনুসূচিত জাতিৰ লোকসকলক কণা হাঁহক পতান দিয়াৰ দৰে এক ব্যৱস্থা গ্ৰহণ কৰিছে। এক প্ৰকাৰ ঠগ আৰু প্ৰবঞ্চনা কৰিছে। আপোনালোকে লক্ষ্য কৰিব যে মিনি ষ্টেডিয়াম নিৰ্মাণৰ নামত অনা অনুসূচিত জাতিৰ লোকসকলৰ লোক থকা ঠাইত আচলতে এই ষ্টেডিয়ামসমূহ নিৰ্মাণ কৰিছে, যিবিলাক অনুসূচিত জাতিৰ আঁচনি ধনেৰে নিৰ্মাণ কৰা হৈছে। এক প্ৰকাৰে ক'বলৈ গ'লে অনুসূচিত জাতিৰ লোকসকলক প্ৰশাসন কৰিছে এই চৰকাৰখনে। আপোনালোকে লক্ষ্য কৰিব যে এই চৰকাৰখনে দক্ষতা বিকাশ, অনুসূচিত জাতিৰ দক্ষতা বিকাশৰ নামত যি আঁচনি আছে, এই আঁচনিসমূহ কিন্তু অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলে গ্ৰহণ কৰিব পৰা অৱস্থাত নাই। মুঠৰ ওপৰত সকলোৱে ভুৱা তথ্য প্ৰদান কৰি অনুসূচিত জাতিৰ কোটি কোটি টকাৰ ধন তেওঁলোকে আত্মসাৎ কৰি লৈ গুচি গৈছে। ইয়াৰ লগতে আপোনালোকে লক্ষ্য কৰিব যে অনুসূচিত জাতিৰ লোকসকলৰ ভূমিপট্টা নাই, অনুসূচিত জাতিৰ ছাত্ৰবৃত্তি নিয়মীয়াকৰণ কৰা হোৱা নাই, অনুসূচিত জাতিৰ লোকসকলৰ সৰ্বতো প্ৰকাৰৰ আচলতে দুখ দুৰ্গতি এই চৰকাৰখনে গুৰুত্ব প্ৰদান কৰা নাই। আপোনালোকে লক্ষ্য কৰিব যে এই চৰকাৰখনে অনুসূচিত জাতিৰ লোকসকলৰ কাৰণে অনুসূচিত জাতিৰ মহিয়সী নাৰীৰ সতীয়াধিকাৰ সমন্বয় ক্ষেত্ৰখন আজিলৈকে স্থাপন কৰিব পৰা নাই। এটা দশকৰ আগতে তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছিল যে মাজুলীত এখন সতীয়াধিকাৰ সমন্বয় ক্ষেত্ৰ স্থাপন হ'ব। কিন্তু তেওঁলোকৰ আত্মকণ্ডল, হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ মাজত থকা আত্মকণ্ডলৰ বাবেই এই সতীয়াধিকাৰ সমন্বয় ক্ষেত্ৰখন আজিলৈকে গঠন হোৱা নাই। আমি ক'ব খুজিছোঁ যে মাজুলীত সতীয়াধিকাৰ সমন্বয় ক্ষেত্ৰখন অতি শীঘ্ৰে নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু ইয়াৰ সমান্তৰালকৈ অসমত সতীয়াধিকাৰ নামত এখন বিশ্ববিদ্যালয় গঠনৰ আপোনালোকে নিৰ্মাণ কৰাৰ এক ব্যৱস্থা গ্ৰহণ কৰক। আমি ক'ব খুজিছোঁ যে অসমত লাখ লাখ ভুৱা জাতিগত প্ৰমাণপত্ৰ আছে আৰু এই ভুৱা জাতিগত প্ৰমাণপত্ৰসমূহ অনুসূচিত জাতিটোৰ কাৰণে এক অভিশাপ। কিন্তু বাৰে বাৰে দাবী জনাই অহাৰ পাছতো এই ভুৱা জাতিগত প্ৰমাণপত্ৰসমূহ ৰোধ কৰিবৰ কাৰণে তেওঁলোকে পুনৰীক্ষণৰ ব্যৱস্থা নকৰিলে, বৰঞ্চ তেওঁলোকে ভুৱা জাতিগত প্ৰমাণপত্ৰসমূহ লিগেলাইজ কৰিবৰ কাৰণে, ৰক্ষণাবেক্ষণ দিবৰ কাৰণে তেওঁলোকে কি কৰিলে, মিছন ভূমিপুত্ৰ নামৰ এটা পৰ্টেলৰ সৃষ্টি কৰিলে। আৰু এই পৰ্টেলটোৰ জৰিয়তে, মিছন ভূমিপুত্ৰৰ জৰিয়তে অনুসূচিত জাতিৰ লোকসকলৰ আচলতে ধ্বংসযজ্ঞ পাতিছে এই চৰকাৰখনে। আমি আকৌ দাবী জনাইছোঁ যে মিছন ভূমিপুত্ৰ বাতিল কৰক, অনুসূচিত জাতিৰ ভুৱা জাতিগত প্ৰমাণপত্ৰ চিনাক্তকৰণ কৰাৰ ব্যৱস্থা কৰক আৰু ইয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে, নহ'লে কিন্তু আমাৰ যি সংগ্ৰাম, এই সংগ্ৰামৰ ধাৰা অব্যাহত থাকিব। ইতিমধ্যে আমাৰ বিভিন্ন ধৰণৰ দাবী আমি মুখ্যমন্ত্ৰীক জনাইছোঁ, আমি বিভিন্ন স্তৰত আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, কিন্তু এই চৰকাৰখনে গুৰুত্ব প্ৰদান কৰা নাই। শেহতীয়াকৈ আমি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধেও প্ৰতিবাদ কৰিছোঁ। আমি কৈছোঁ যে স্মাৰ্ট মিটাৰ নামৰ এই যিটো আচলতে উপাদান, এই উপাদানটোৱে অসমৰ সৰ্বসাধাৰণ জনতাক কিন্তু একেবাৰে কুঙা কৰি পেলাইছে, অৰ্থনৈতিকভাৱে নিষেধ কৰি পেলাইছে, কিন্তু গুৰুত্ব প্ৰদান কৰা নাই।
আৰু সেইকাৰণে আমি এইবাৰ দৃঢ়বদ্ধ হৈছোঁ যে আমি এইবাৰ প্ৰতিবাদ মুখৰ হৈ পৰিম আৰু ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰিম আৰু আজি এই সংবাদমেলৰ জৰিয়তে আচলতে আমি এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিবলৈ আহিছোঁ আমি ক'ব খুজিছোঁ যে এই চৰকাৰখনৰ হাতত 15 অক্টোবৰলৈকে শেষ সময় আছে 15 অক্টোবৰৰ ভিতৰত যদি এই চৰকাৰখনে আমাৰ দাবীসমূহৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে আমাৰ সমস্যাসমূহক তেওঁলোকে গুৰুত্ব প্ৰদান কৰি যদি নিজৰ স্থিতি স্পষ্ট নকৰে তেতিয়াহ'লে 15 অক্টোবৰৰ তাৰিখৰ পৰা 22 অক্টোবৰ তাৰিখলৈকে অসমৰ প্ৰতিখন জিলা সদৰত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ জিলা সমিতিসমূহে বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী গ্ৰহণ কৰিব আৰু 26 অক্টোবৰ তাৰিখৰ দিনাখন গুৱাহাটীত আমাৰ কেন্দ্ৰীয় সমিতিয়ে দিছপুৰ ঘেৰাও কাৰ্যসূচী পালন কৰিব আৰু যি পৰ্যন্তলৈকে আমাৰ অনুসূচিত জাতিৰ লোকসকলৰ অধিকাৰ সুৰক্ষিত নহ'ব যি পৰ্যায়লৈকে অনুসূচিত জাতিৰ লোকসকলৰ স্বাৰ্থ সুৰক্ষিত নহ'ব যি পৰ্যায়লৈকে অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ দাবী পূৰণ নহ'ব সেই পৰ্যায়লৈকে আমাৰ এই প্ৰতিবাদী ধাৰা আমাৰ এই সংগ্ৰাম ধাৰাবাহিকতা অক্ষুণ্ণ থাকিব যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।